আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। এই দৃশ্য দেৰগাঁও শিক্ষানুষ্ঠানসমূহত দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভিৰ। পুৱাই পৰাই দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক অঘোষিত সাজপাৰৰ প্ৰতিযোগিতা। আজি বিদ্যালয়ৰ গণবেশৰ পৰা আঁতৰি বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰি সুন্দৰভাৱে সাজি কাচি ওলাই আহিছে। হয়, আজি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ তথা যাক আমি বাগদেৱী বা বীণাপাণি বুলিও কোৱা হয়, আজি সেই জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা আমাৰ এই দেৰগাঁও বৃহত্তৰ দেৰগাঁও অঞ্চলৰ ভিতৰত শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰিছোঁ। আমাৰ ইয়ালৈ আমি ৰাজহুৱাকৈ অনুষ্ঠানভাগ পাতিছোঁ। সকলো অতিথিকে আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ দেৰগাঁৱৰ সমস্ত দেৰগাঁওবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। সকলো আহি আমাক উৎসাহ উদ্দীপনা জনাইছে। লগতে আমাৰ এই বৈদিক কৰ্মত আমিও যিহেতু ঋগ্বেদৰ পৰাই এই বৈদিক কৰ্মভাগ আৰম্ভ হৈ আছে, গতিকে সেই বেদক স্বীকৃতি জনাই আমাৰ হিন্দু সমাজে আজি এই পূজাভাগত আমাৰ ৰাজহুৱাভাৱে সকলো ধৰ্মৰ লোকসকলে যিহেতু অংশগ্ৰহণ কৰিছে, তাত আমি সন্তোষিত হৈছোঁ। আৰু ৰাইজক আমি আজি সৰস্বতী পূজাৰ দিনা ছাত্ৰ ছাত্ৰীসকলৰ মংগল কামনা কৰিছোঁ। ইয়াৰ যোগেদি যাতে আমাৰ সমগ্ৰ অসম তথা পৃথিৱীৰে ছাত্ৰ ছাত্ৰীসকলৰ সুমংগল হওক, তাকে কামনা কৰিছোঁ। আজি আমাৰ বিদ্যালয়টো আগত যেনেকৈ উলহ মালহেৰে পালন কৰা হয় সৰস্বতী পূজাভাগ, আমাৰ বিদ্যালয়টো তেনেকৈ ছাত্ৰ একতা সভা তথা আমাৰ বিদ্যালয়ৰ উদ্যোগত উলহ মালহেৰে পালন কৰিবলৈ আমি আয়োজন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰী খুব ওতঃপ্ৰোতভাৱে জড়িত হৈছে। লগতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, সমূহ কৰ্মচাৰীয়ে ইয়াত মন প্ৰাণ ঢালি পেলাই কাম কৰিছে। আৰু সকলোৱে সহযোগিতাৰে আমি আগবাঢ়ি পেলাই বৰ্তমান আজি প্ৰায় সফল বুলি আমি ক'ব পাৰোঁ পূজাভাগ। আৰু যি আগন্তুক আমাৰ শিক্ষাবৰ্ষত ল'ৰা ছোৱালী শিক্ষান্ত পৰীক্ষাত আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া আছে, তেওঁলোকক আমাৰ বিদ্যালয়ৰে এক সময়ৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত লক্ষ্মণ শৰ্মা ছাৰদেৱে ইয়াত পুৰোহিত হিচাপে থাকি তেখেতসকলকো আধ্যাত্মিকতাৰে যথেষ্টখিনি যিখিনি নিয়ম কানুন আছে সকলোখিনি মানি পেলাই পূজা অৰ্চনাখিনি আগবঢ়াই তেওঁলোকক আশীৰ্বাদেৰে পুষ্ট কৰিছে। আৰু বাকী আমাৰ সিমানখিনিয়ে যেনেকৈ আয়োজন হৈছে, বাকী আমাৰ অভ্যাগতসকলকো মতা হৈছে, তেওঁলোকো ইতিমধ্যে অহা আৰম্ভ কৰিছে। আৰু যিহেতু এইবাৰ পূজাভাগ কিছু সোনকালে আৰম্ভ হৈছে, গতিকে আমাৰ যিমানখিনি আহিবলগীয়া ভিৰ এতিয়ালৈকে হোৱা নাই। আমি ভাবিছোঁ যে আৰু নিশ্চয় গোটেইখিনি মানুহ আহি পেলাই আমাৰ পূজাভাগ সাফল্যমণ্ডিত কৰিব। এই আমি দেখা পাইছোঁ পৰিৱৰ্তন কিছু আহিছে। হয়, পৰিৱৰ্তন কিছু আহিছে। পৰিৱৰ্তন আহিলেও আমি ভাবোঁ যে বহুত বেছি নিগেটিভো হোৱা নাই। তাৰমানে কি, সময়ৰ লগত সাজপাৰ ল'ৰা ছোৱালী সলনি হৈছে যদিও পূজা বুলি ক'লে তেওঁলোকৰ সদায় কিন্তু জাতীয় সাজপাৰতে বৰ্তমানো আছে। ছোৱালীখিনিও কওক বা ল'ৰাখিনিও কওক, যথেষ্ট মানে আধ্যাত্মিকতাৰ প্ৰভাৱটো হোৱা বুলি আমি ক'ব নোৱাৰোঁ। যথেষ্ট হেৰি হৈছে। আৰু আমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালীখিনি বহুত বেছি মানে আধ্যাত্মিকতাৰ ফালৰ পৰা কিন্তু পিছুৱাই যোৱা নাই। তেওঁলোকে যথেষ্ট মনেৰে, কালিৰ পৰা আমি যেনেকৈ দেখিছোঁ যে ল'ৰা ছোৱালীখিনি যেনেকৈ লাগি আছে, কালি গোটেই দিনটো তেওঁলোকে কাম কৰিছে। তাৰপিছত ছোৱালীখিনিও আছে, আজি সকলোৱে জাতীয় সাজপাৰ পিন্ধি আহিছে। আৰু তেওঁলোকৰ এটা কি হয় যে সময়ৰ লগত তেনেকৈ অকণমান ওলাই আহি ভালো পায়। আৰু বাকী সৌন্দৰ্যৰ যিটো প্ৰতিযোগিতা, আমাৰ ইয়াত প্ৰতিযোগিতা বুলি ক'লে আমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত কিছু তেনেকৈ আমাৰ কৰা নহয়। খালি ছোৱালীখিনিয়ে সেইদিনাখন অকণ চবেই নিজকে ভালকৈ আহি ভাল পায় বা সিমানখিনি। বাকী ভাবোঁ যে বহুত বেছি মানে ধৰক আধ্যাত্মিকতাৰ পৰা ফালৰিকতা নাই। কিন্তু সংবাদ মাধ্যম ব্যক্তিসকলৰ ভুল বুলি ভাবে নেকি আমি সৌন্দৰ্য তাৰমানে সেই ধৰণৰ এটা হয়, ধৰক সেই এটা যিটো মেডিয়াৰ কিছু বছৰৰ পৰা আৰম্ভ হৈছিলে, সেইটো তেওঁলোকেহে কৰিছে। ল'ৰা ছোৱালীৰ মাজত কিন্তু পৰিৱৰ্তনটো অহা নাই। এতিয়া যেতিয়া তাৰ পৰা অকণমান প্ৰতিযোগিতাৰ শাৰীলৈ গুচি যোৱা হয়, নিশ্চয় দুই একে তাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু কথা হ'ল যে ল'ৰা ছোৱালীয়ে কিন্তু আধ্যাত্মিকতাৰ পৰা ফালৰিকতা নাই। আৰু বাকী আজি পূজাৰ দিনত দেখা যায় যে আমাৰ ষ্টুডেণ্টখিনিয়ে, ছোৱালীখিনিয়ে বিশেষকৈ, ল'ৰাখিনিতো বৰ বিশেষ হেৰি নহয়, ছোৱালীখিনিয়ে কিন্তু তেওঁলোকে জাতীয় পৰম্পৰা যিটো আছে সেইখিনি মানি পেলাই আগৰ নিচিনাকৈ কিন্তু তেওঁলোকে কৰিছে। আৰু লগতে যুগৰ লগত অকণমান ধৰি লওক সাজপাৰত পৰিৱৰ্তন নহয়, ধৰক ফেশ্বনত পৰিৱৰ্তন হৈছে যিটো হেৰি, কিন্তু সাজপাৰ কিন্তু জাতীয় সাজপাৰে পিন্ধি আহিছে তেওঁলোকে। বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঐতিহ্যমণ্ডিত এখন স্ত্ৰী শিক্ষা অনুষ্ঠান। যিহেতু ইয়াত গোটেইখিনি স্ত্ৰীয়ে শিক্ষা দান কৰা হয়,
সকলোৱে উলহ মালহেৰে সৰস্বতী পূজাভাগ পালন কৰে আৰু আমাৰ ইয়াত অভ্যৰ্থনাও কৰা হয় অতিথিসকলক। বিশেষকৈ বিদ্যালয়ৰ পঢ়ি থকা বৰ্তমানৰ ছাত্ৰীসকলতকৈ প্ৰাক্তন ছাত্ৰীসকলে মানে বহু আশাৰে আমাৰ বিদ্যালয়লৈ আহে। তেওঁলোকে অন্যান্য অনুষ্ঠানবিলাকত শিক্ষা গ্ৰহণ কৰিছে যদিও আমাৰ বিদ্যালয়ৰ মৰম চেনেহবিলাক পাহৰিব পৰা নাই, যিহেতু আমি সৰস্বতী পূজাত প্ৰাক্তন ছাত্ৰীসকলৰ কাৰণেও বিশেষ অভ্যৰ্থনাৰ আয়োজন কৰোঁ। খুব ভাল লাগে প্ৰত্যেকগৰাকী ছাত্ৰীয়ে আজিৰ দিনটোত সৰস্বতী দেৱীক আৰাধনা কৰাৰ লগতে নিজকে একোগৰাকী সুন্দৰকৈ নিজক সাজি পাৰি আনে আৰু সেইটোৱে আমাৰ ভাল লাগে যে তেওঁলোকে অকল পূজা বুলিয়ে নহয় নিজৰ যিবিলাক কলা সেই কলা প্ৰদৰ্শনো কৰা দেখা পোৱা যায়। আৰু সেয়াই দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় সৰস্বতী পূজা বুলি ক'লে এক বিশেষ আনন্দৰ এক উৎসৱ আমি অনুভৱ কৰোঁ। আজি সৰস্বতী পূজা আজিৰ দিনটোৰ কাৰণে আমাৰ ছাত্ৰীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। তেওঁলোকে আজি মুকলি মনেৰে অৰ্থাৎ বিদ্যালয়ৰ যিটো নীতি নিয়ম থাকে, অনুশাসন থাকে, অনুশাসনৰ পৰা আজি মুক্ত হৈ তেওঁলোকে মুকলি মনেৰে ওলাই আহিছে। তেওঁলোকে সৰস্বতী দেৱীৰ ওচৰত তেওঁলোকে ধূপ বন্তি জ্বলাইছে, সেৱা কৰিছে। তাৰপিছত তেওঁলোকে আজি এটা মূল কথা হ'ল তেওঁলোকে আজি বিদ্যালয়ৰ যিটো সাজ আমাৰ আছে, ইউনিফৰ্ম নিপিন্ধাকৈ তেওঁলোকে আজি আহিবলৈ পাৰিছে। সেইটো আজি তেওঁলোকে প্ৰত্যেকেই দেখিছোঁ আমাৰ ক্লাছ 6ৰ পৰাই আছে। সকলোৱে চাদৰ মেখেলা পিন্ধি তেওঁলোকে আহিছে, একদম সুন্দৰকৈ তেওঁলোকে এটা আনন্দমুখৰ পৰিৱেশত অংশগ্ৰহণ কৰিছে। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলো আহিছে আৰু আমাৰ প্ৰাক্তন শিক্ষকসকলো আহিছে, বিদ্যালয়ৰ শুভাকাংক্ষীসকলো আহিছে। আচলতে আজিৰ দিনটো আমাৰ বিদ্যালয়ত আগৰ পৰাই যথেষ্ট ধুমধামেৰে এই সৰস্বতী পূজাভাগ পালন কৰি অহা হয় আৰু সকলোৰে সহযোগিতাত বৰ মানে সুন্দৰভাৱে পূজাভাগ উদযাপন হৈ আহিছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতলৈ এইধৰণে আমাৰ উদযাপন কৰি থাকিব পৰা হ'ব। আজিৰ দিনটোৰ বিষয়ে ক'ব। আচলতে আমাৰ শিক্ষানুষ্ঠানত সৰস্বতী পূজা প্ৰত্যেক শিক্ষানুষ্ঠানতে অনুষ্ঠিত কৰে। আমিও নিকেতনত প্ৰতি বছৰে পূজাভাগি অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ ইয়াত পূজাত কেৱল অধ্যয়নতৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাগম হয়। পৰিচালনা সমিতিৰ সদস্যসকল থাকে, আমাৰ স্থানীয় সকলো ৰাইজ আহে। গতিকে আমাৰ আচলতে খুব আনন্দ যে অনুষ্ঠানত যিমানেই সমাগম হয় অনুষ্ঠানৰ গাম্ভীৰ্য বাঢ়ে। গতিকে সমাগমৰ ক্ষেত্ৰত মইতো অতি আগ্ৰহী যে পূজাভাগলৈ যিমানখিনি মানুহ আহে সেইখিনি প্ৰত্যেককে মাতবোল কৰা, প্ৰত্যেককে এটা এটা তিলক দিয়া, প্ৰসাদ দিয়া, এইখিনি ক্ষেত্ৰত আমি কোনো ধৰণৰ কৃপণালি নকৰোঁ। আৰু আমাৰ খুব মানে আনন্দ আজিৰ দিনটো যে অনুষ্ঠানটোলৈ মানুহৰ সমাগম। আৰু এটা অনুষ্ঠান ষ্টেবল হৈ থাকিবৰ কাৰণে ৰাইজৰ সহযোগিতা লাগিব, অভিভাৱকৰ সহযোগিতা লাগিব। আজি এতিয়া আমাৰ পূজাৰ ভাগত কেৱল আমাৰ নিকেতন ফাণ্ডৰ পৰাই নহয়, আমাৰ অভিভাৱকসকলে বহুখিনি সহায় সহযোগিতা কৰিছে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বা অন্যান্যখিনি ক্ষেত্ৰত। গতিকে আমি যিমানেই আমাৰ সমাগম নহওক ক্ষেত্ৰত আমাৰ অভ্যৰ্থনাত আমাৰ কোনো ধৰণৰ কৃপণালি নাথাকে। কাৰণে যাতে ভৱিষ্যতে সকলোৰে সহযোগিতাত এই সৰস্বতী পূজাভাগ অনুষ্ঠিত কৰি যাব পাৰোঁ তাৰো আশা কৰিছোঁ। আৰু ইয়াতকৈও যাতে বহলভাৱে আমি কৰিব পাৰোঁ সেইটো আমাৰ এটা সংকল্প আছে। গতিকে সেইখিনি আছে আৰু বুলি বিশেষ কাৰ্যসূচী নাছিলে। পূজাভাগ হ'ল, পূজাভাগৰ পিছতে আমি পুষ্পাঞ্জলি, এই পুষ্পাঞ্জলি বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এবাৰ আমাৰ 42জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব, তেওঁলোকক পুষ্পাঞ্জলি আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰো। তাৰপিছত অভ্যৰ্থনা, আমাৰ সকলোখিনি অভ্যৰ্থনাৰ ব্যৱস্থা চলি আছে। আৰু আজি পূজাভাগ যিহেতু সোনকালে আৰম্ভ হৈছে আৰু সোনকালে শেষ হৈছে, গতিকে আমাৰ 3-4মান বজালৈকে অভ্যৰ্থনা চলি থাকিব। 1000ৰ ওপৰত অভ্যৰ্থনা হৈছে